মানুহৰ ঘৰত আমাৰ হাতীঙাতে মানুহৰ ঘৰত ধৰি থৈছে। তাৰপিছতে তেওঁক সোধা পোছা কৰিলোঁ ক'ৰ পৰা আহিছে কি কথা। তাৰপিছতে মোক যোন ভুক্তভোগী তেওঁলোকে ক'লে আমাৰ বাচন নিছে, বাচন নি পেলাই পৰহি বাচন নিছে, আজি দিয়াৰ কথা দিয়া নাই। তাৰপিছত তেওঁলোকক সুধিলোঁ, কৈছে আমি বাচনটো বনাব দিছোঁ, আমি দিমহি আহি পেলাই। তাৰপিছত তেওঁলোকে কয় ক'ত বনাব দিছে, এবাৰ কয় চাৰিআলি বিশ্বনাথ চাৰিআলি ষ্টেট বেংকৰ কিনাৰেদি যায় গৈ পেলাই কোনোবা এটা গুদামত বনাব দিছোঁ, এবাৰ কয় চাৰিআলিত নহয় মোৰ নিজেই হেৰি কৰোঁ দেই। তেনেকৈ মানে ভুল তথ্য দিছে। বহুত চেষ্টা কৰিলোঁ তেওঁলোকক মিলাবৰ কাৰণে, নিমিলিল। তাৰপিছতে এজনে ক'লে, আমাৰ ৰাইজে ক'লে যে তেতিয়া আমি এজনক আমি আনিবলৈ দিম, বস্তুখিনি আনি দিব পাৰিবনে? কৈছে পাৰিব। এজনে বস্তুখিনি আনিবলৈ গ'ল। তাৰপিছত প্ৰায় 1টামান বাজিলে, এঘণ্টা বুলি সময় বুলি কৈ 1টামান বাজিলে। তেওঁ নাহাৰ কাৰণে ৰাইজে পাছত সিদ্ধান্ত ল'লে যে তেওঁক আমি পুলিচক চমজাই দিম। পুলিচ মাতি আমি চমজাই দিলোঁ। আৰু বিশেষ সূত্ৰে মই পাছত পুলিচক চমজাই দিয়াৰ পাছত গম পাইছোঁ পাণপুৰতো তেনেকুৱা তেওঁলোকে ঘাপলা কৰিছে বুলি গম পাইছোঁ। পাণপুৰত আৰু তেওঁলোকে কিবা চাকৰি দিম বুলিও কৈছে। আকৌ তেনেকৈ বাচনো আনিছে। পৰহি দিনা আমাৰ তালৈ এওঁলোক দুজন গৈছিলে ৰাতিপুৱা। তাৰপিছত কৈছে বাইদেউ আপোনালোকৰ ষ্টীলৰ বাচনবিলাক কি কৰে? তাৰপিছত আমি ক'লোঁ ষ্টীলৰ বাচনবিলাক ভাগিলে আমি পেলাই দিওঁ। কৈছে এইবাৰৰ পৰা পেলাই নিদিব, আমাৰ বিশ্বনাথ চাৰিআলিত এটা কোম্পানী খুলিছে, ষ্টীলৰ বাচনবিলাক নতুনকৈ বনাই দিয়া, আৰু আপোনালোকে পাব্লিচিটিৰ কাৰণে আমি আহিছোঁ, মানুহক ক'ব আপোনাৰ ঘৰত কিবা ভঙা বাতি বস্তু আছে নেকি? মই বোলো ভঙা বাতি এটা আছে। কৈছে দিয়ক, কালিলৈ বনাই আনি দিম। তাৰপিছত ভঙা বাতিটো লৈ আহিল, 5 টকা এটা দিবলৈ ক'লে। কালি ৰাতিপুৱা তেওঁলোকে গৈ ভঙা বাতিটো দিলে, দি পেলাই কৈছে বাইদেউ আপোনাৰ কাঁহৰ বাচন নাই? বোলো কাঁহৰ বাচন আছে। কৈছে চাওঁ দেখুৱাওকচোন। তাৰপিছত মই কাঁহৰ বাচনখিনি উলিয়াই আনিলোঁ। তাৰপৰা কৈছে আপুনি হেৰি এয়া যে অকণমান দাগ ধৰিছে কি কৰে? মই বোলো মাজি দিম ভাল হ'ব। তাৰপিছত কৈছে দিয়কচোন দিয়ক, আমি চাফা কৰি আনি দিম বুলি নৰখিলোঁ, তেওঁলোক গুচি আহিল। তাৰপিছত মই যেতিয়া স্কুললৈ আহিলোঁ, মই অংগনবাড়ীত কৰোঁ, স্কুললৈ আহোঁতেহে গম পাইছোঁ, মানে স্কুলতে মাক ওচৰতে আছে। কৈছে তেনেকুৱা হ'ল, আজি আমাৰ কাঁহৰ কাঁহী বাতি মোৰ পৰা 5 যোৰ নিলে। পিছতহে মানে গোটেই কথাখিনি গম পাইছোঁ। তাৰপিছত মই তেতিয়া ক'লোঁ তোমালোকে চিন্তা কৰিব নালাগে, সেই মানুহজনৰ ঘৰ চতিয়াত, মোৰ ছোৱালীয়ে চিনি পাইছে, কাইলৈ বস্তুখিনি যদি আনি নিদিয়ে আমি চতিয়া থানাত সহায় লৈ তেওঁক বিচাৰিম, তেনেকৈ ক'লোঁ। কিন্তু আজি ৰাতিপুৱা তেওঁলোক আকৌ গৈছিলে। যাওঁতে আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে তেওঁলোকক বহুৱাই পেলাই মানুহ এঘৰতে সোধ-পোছ কৰিলোঁ বাচনখিনি কি কৰিলে কি নাই। কৈছে আজি বনোৱাটো নহয়, কাইলৈ আপোনালোকক আনি দিম। তেতিয়া কাইলৈ আনি দিম আমাৰ মানুহখিনিয়ে কৈছে যে কাইলৈ নহয়, আমাক এতিয়াই লাগে। তেওঁৰ লগৰজনক আমি VDB মাতিলোঁ। তাৰপিছত VDB গ'ল, তাৰ লগৰজন বাইকখন ৰাখিলোঁ আমি, আৰু তেওঁৰ ভোটাৰ ID টো ৰাখিলোঁ। ৰাখি ক'লোঁ যে তোমালোক যিকোনো এজন আমাৰ ওচৰত থাকা, আৰু এজনে গৈ বস্তুখিনি লৈ আহা। তাৰপিছত এজন গ'ল, এইজন আমি ৰাখি থ'লোঁ, কিন্তু নিৰ্দিষ্ট সময়লৈকে তেওঁলোক নগ'ল। ৰাইজৰো মানে অকণমান ধৰক পৰিৱেশটো বেয়ালৈ গৈ আছে। তাৰ VDBয়ে থানা মাতিলে, থানাত আনি আমি চমজাই দিলোঁ। মানুহজন চতিয়াৰ হেৰি গেৰেকী বুলি কৈছে। আজি কিয় গৈছিলে তেওঁ? আজিও তেনেকৈ বাচন সংগ্ৰহ কৰিবলৈ গৈছিলে। মানে ঘূৰাই নিদিয়ে আৰু? ঘূৰাই নিদিয়ে, তেওঁলোকৰ মানে এইটো এটা ব্যৱসায়। থানাত এতিয়া এজাহাৰ দিছে আপোনালোকে? আমি এজাহাৰ দিছোঁ। কি নামটো তেখেতৰ? তেখেতৰ নাম হৃদয়া মণ্ডল, আৰু ইজনৰ নামটো নাজানো। ইজন পলাল? ইজনক পলাইছে মানে আমিয়ে আমাৰ বস্তুখিনি লৈ আহিবলৈ পঠিয়াই দিলোঁ। কিন্তু এতিয়া গম পাইছোঁ হৃদয়া মণ্ডলৰ মানে পত্নী তেওঁৰ ঘৰলৈ গৈছিলে যে বস্তুখিনি মোৰ মানুহজনক থানাত আছে, বস্তুখিনি দিয়ক, আমি মানুহজন লৈ আহোঁগৈ বুলি। তেওঁক বিচাৰি পোৱা নাই, তেওঁ পলাই আছে লগৰজন। কোন জেগা এইটো আপোনালোকৰ? আমাৰ ঘৰ হাতীঙাত। জয়পুৰ হাতীং? হয়।